কৃষ্ণ আয় কৃষ্ণ কৃষ্ণ জয় গুরু শংকৰ হে কৃষ্ণ তজুপায়ে পখিলো হৰণ মই অনাথৰ নাথ তুমি কৃষ্ণ কৃষ্ণ আমাৰ কৃষ্ণ কৃষ্ণ পঞ্চধাৰ আজি ভকতি প্ৰসাদৰ সহকাৰী সম্পাদক সঞ্চালক প্ৰচাৰক আমাৰ আছে আমাৰ পঞ্চধাৰ কৃষ্ণ 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 সম্পাদক প্ৰভু কৃষ্ণ ফুকন প্ৰভু এই আমাৰ পৰম সুহৃদ বান্ধৱ আমাৰ বৰুৱা বাপ অনিল বৰুৱা বাপ আমাৰ তেখেতৰ মূৰ্তি গতিকে আমি একেলগে আজি বৰপেটা পাটবাউসী সত্ৰ ভ্ৰমণ কৰি অকণমান আমি আহিব লাগিব ঘূৰি আমাৰ পৰম শ্ৰদ্ধাৰ কুলেশ্বৰ বৈশ্যবাপ আপোনালোক সকলোকে যে ভোটাতৰা আৰু সংযোগ লৈ থাকে আপোনালোক জানে এইটো বৈশ্যবাপৰ গৃহ এয়া নামগৃহ বৈশ্যবাপৰ এয়া বৈশ্যবাপৰ গৃহ গতিকে আমি অহাকালি ইয়ালৈ আহিছিলোঁ আৰু আজি আমি সকলোৱে যাত্ৰা কৰিম কৃষ্ণ 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 অঁ এইটো ভিডিঅ'হে হৈছে জয় গুৰু শংকৰ আজি এয়া আমি পৰম শ্ৰদ্ধাৰ ফুকন প্ৰভুৰ লগতে বৈশ্যবাপ এয়া ৰথৰ সাৰথি হৈছে এয়া বৈশ্যবাপ কৃষ্ণ মাধৱ মাধৱ কৃষ্ণ আমাৰ সৰু কৃষ্ণ আছে লগতে আমাৰ দত্তপ্ৰভু এয়া মাধৱ আমি একেলগে ওলাইছোঁ আৰু যাত্ৰা আজি বৰপেটা হয় এনেকুৱা পাটবাউসী কেইবাটাও স্থান আমি এতিয়া ভ্ৰমণ কৰিবলৈ ওলাইছোঁ সমস্ত ভক্ত বৈষ্ণৱৰ শ্ৰীচৰণত কোটি কোটিবাৰ সেৱা জনোৱা হৈছে এই যাত্ৰা সত্য অন্বেষণৰ হয় হয় কৃষ্ণ আৰু এই পাটবাউসীলৈ আমি গুৰুজনাৰ প্ৰায় 18 বছৰ কাল পাটবাউসী সত্ৰত আছিলে আমি পাটবাউসীলৈ যাত্ৰা কৰিছোঁ জয় গুৰু শংকৰ আমি গুৱাহাটীত আছোঁ বৰ্তমান কৃষ্ণ কৃষ্ণ মাধৱ কেনেকৈ ৰক্ষা কৰিব বা শক্তি কেনেকৈ হ'ব কৃষ্ণৰ এই বিষয়ে সুন্দৰভাৱে বুজাবলৈ গৈছে প্ৰথমতে যেনিবা এই তেওঁ ৰাজসভাত ৰাজনৈতিক তেওঁ আৰম্ভ কৰিছিলে মৈদানৱে সভা এখন নিৰ্মাণ কৰিছিলে তাৰ ৰাজনৈতিক যেতিয়া আৰম্ভ কৰিলে সেই সময়ত তেওঁৰ কথা চিন্তাত কোনোবাই কৈছে যত্ন কৰিলে পুণ্য হয় মুক্তি পায় কোনোবাই কৈছে দান কৰিলে কোনোবাই কৈছে ব্ৰত কৰিলে কোনোবাই কৈছে ধ্যান কৰিলে কোনোবাই কৈছে জ্ঞান হয় এনেকে এইটো কুঁৱলী পৰিছে না বাপ মতামত আগবঢ়াইছে শিক্ষকসকলে কিন্তু সকলোখিনি মতামত আগবঢ়াইছে এই কথাটো চিন্তা কৰি মেঘালয় কোনফালে যায় এইটো মেঘালয় ন নাই মই গম পাইছোঁ বাৰু এইটো সুধিছে আপোনাক কিবা এটা কথা নহয় মেঘালয় মানে যোৱা ৰাস্তাটো কোনটো এইটো মেঘালয়ৰ তেল ডিপু হয় নাই এইটো মেঘালয় এইফালে আমাৰ অসম গতিকে আমি মেঘালয় বৰ্ডাৰত আছোঁ ভগৱান কৃষ্ণই অৰ্জুনৰ আগত কৈছে যে ঠাণ্ডা নীতিৰ কাহিনীখিনি সুন্দৰভাৱে আপোনালোকে পাই গৈছে যে সুশীল ব্ৰাহ্মণে ইন্দ্ৰক পূজা কৰিছিল ইন্দ্ৰক পূজা কৰাৰ পিছতো
ওচৰতে নেকি? হাউলি হাউলি হয় বৰপেটা হাউলি। এইটোৱে খানাপাৰা নহয় জানো? হয় ছাৰ। খানাপাৰা বুলি কয়। ইয়াতে খানাপাৰা হয় নেকি? আলহী ভৰ্তি কৃষ্ণ জয় গুৰু শংকৰ। আজি ভকতি প্ৰসাদৰ সমূহ বাপ আয়ালৈ আমি ভক্তিপূৰ্ণ সেৱা জনাই আজি আমাৰ মাজত উপস্থিত থকা আমাৰ কৰুণা দত্তপ্ৰভু লগতে আমাৰ ভকতি প্ৰসাদৰ সম্পাদক দুলাল ফুকন প্ৰভুজনা আৰু অনিল বৰুৱা বাপ এগৰাকী আছে। লগতে আমি সমস্তজন আমি আহি উপস্থিত হৈছোঁ হাজো জিলা কাষতে হয়গ্ৰীৱ মন্দিৰটো আছে আমাৰ পৰম শ্ৰদ্ধাৰ বৈষ্ণৱ আৰু আমি উপস্থিত আছোঁ বৰ্তমান আমাৰ বাপজনৰ নামটো পাহৰি গ'লো দাস আমাৰ বাপজন হৈছে মনোৰঞ্জন দাস বাপৰ ঘৰতে আমি উপস্থিত আছোঁ আৰু ইয়াতে অকণমান চাহ জলপান লৈ আমি আকৌ যাত্ৰা আৰম্ভ কৰিম। বৰপেটা আমাৰ পাটবাউসী সত্ৰলৈ আমি আগবাঢ়িম। কৃষ্ণ জয় গুৰু শংকৰ। কৃষ্ণ অকণমান দেই। কৃষ্ণ মাধৱ এইজন আমাৰ একান্ত পৰম সংগী শ্ৰীমন্ত শংকৰদেৱ শংকৰ মূলৰ প্ৰচাৰক প্ৰতিবাদ মাধৱ কৃষ্ণ 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 আহক কৃষ্ণ কৃষ্ণ। এই আমি আহি পাইছোঁ পাটবাউসী সত্ৰ। নাম প্ৰসংগ চলি আছে। আমাৰ পৰম শ্ৰদ্ধাৰ বাপ মস্ত আহিছে আৰু আমাৰ আয়ৰলৈ গৃহলৈ আহিছে। কৃষ্ণ কৃষ্ণ কৃষ্ণ। আমি আমাৰ আয়ৰ ঘৰৰ পৰা পাটবাউসী সত্ৰ আয়ৰ ঘৰৰ পৰা আমি চাহ তাহ ল'লোঁ বৰ্তমান আৰু চাহ তাহ লৈ ইতিমধ্যে আমাৰ এয়া বৈষ্ণৱ আমি এতিয়া পাটবাউসী সত্ৰৰ ভিতৰলৈ সোমাই যাম। এয়া কৃষ্ণ আমি আহিছোঁ পাটবাউসী সত্ৰ আৰু এই পাটবাউসী সত্ৰলৈ আমি সোমাই যাম। গতিকে সমস্তৰে শ্ৰীচৰণত ভক্তিপূৰ্ণ সেৱা জনাই সমস্তৰে শ্ৰীচৰণত এয়া গুৰুজনাৰ ইয়াত প্ৰায় বহুত দিন ধৰি আছিল পাটবাউসী সত্ৰ। এয়া সমস্ত পাটবাউসী থান। কৃষ্ণ কাম কাজ পবিত্ৰ ভাদ্ৰ মাহত আমাৰ এই আইসকল আহি উপস্থিত হৈছোঁ। আমি তিনিচুকীয়াৰ পৰা আমাৰ দুলাল ফুকন বাপ, গুৱাহাটী আমাৰ আইগৰাকী আৰু লগতে আমাৰ সকলো কৃষ্ণ 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 পাটবাউসী সত্ৰভাগ এয়া নিৰ্মাণত কাৰ্য চলি আছে। আমি আপোনালোকক দেখুৱাইছোঁ। আহক এইফালে চাই ল'ব আহক বাপ। বলা আৰু ৰচনা কৰা অনেক শাস্ত্ৰ অনেক প্ৰমাণিতভাৱে যি আমাৰ ভকতি প্ৰসাদৰ এটা টিম আহি আমি উপস্থিত হৈছোঁ। ভকতি প্ৰসাদৰ ভ্ৰাম্যভাগ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ যি সংগ্ৰাহ লয় আৰু এই পাটবাউসী সত্ৰত আমি প্ৰমাণিকভাৱে আমি প্ৰায় তিনিচুকীয়া, শিৱসাগৰ, ডিব্ৰুগড় এনেকুৱা অনেক ভকত আহি উপস্থিত হৈছোঁ। আমি আপোনালোকক প্ৰমাণিকভাৱে শাস্ত্ৰ তথ্য তথা মহাপুৰুষ গুৰুজনাৰ যিবিলাক লিখনি আমি আপোনালোকৰ মাজত প্ৰকাশ কৰিম। আমাৰ
শ্ৰীমন্ত শংকৰদেৱ সংগ্ৰহালয় বাকী সত্ৰ কৃষ্ণ গুৰুজনে গোসাঁই পৰুৱাত দোলা এইটো দোলাটো এয়া গুৰুজনাৰ আসনৰ মূল আসনৰ এয়া সিংহ মূল আসনৰ সিংহ আৰু মূল সিংহাসনৰ আসনৰ এয়া সিংহ হাতী গৰুণ্ড পক্ষীও আছে সিংহ আছে তলতে আছে আপোনালোকক আমি ধুনীয়াকৈ দেখুৱাই দিছোঁ এই গুৰু আসনৰ ভগ্নাংশ অৱশেষ মহাপুৰুষ এয়া চব ইমান ধুনীয়া এটা হেৰি আমি আপোনালোকৰ মাজত শাস্ত্ৰ লিখা কাঠৰ মেজ কামৰ দুৱাৰ এয়া অতি পুৰণি যিভাগ এইটো ডবা গুৰুজনাই যিটো ডবা ব্যৱহাৰ কৰিছিল এয়া এই ডবাটো আপোনালোকক ডবাটো দেখুৱাইছোঁ তাত গুৰুজনাই বজোৱা কাঁহবিলাক আছে অতি পুৰণি আৰু একফালৰ পৰা আমি শাস্ত্ৰবিলাক আপোনালোকক দেখুৱাওঁ এয়া দৈত্যাদি ঠাকুৰৰ বৃহস্পতি সমন্ত শৰণ নাটখন সেইটো বৰজাৱলী ভাষাত আছে ৰামচৰণ ঠাকুৰ বৃহস্পতি কংসবধ মাধৱদেৱ বৃহস্পতি ভক্তি ৰত্নাৱলী শ্ৰীমন্ত শংকৰদেৱ ৰাম বিজয় আৰু শ্ৰীমন্ত শংকৰদেৱে বৃহস্পতি ৰাস তুলি নামঘোষা কীৰ্তন ঘোষা ভক্তি প্ৰদীপ নাই নেকি নাপালে নেকি অঁ এইটো গুণমালা ভাগ গুৰুজনাই লিখা গুণমালা ভাগ বৃহস্পতি ৰুক্মিণী হৰণ নাট শংকৰদেৱ বৃহস্পতি কালিয়া দমন নাটভাগ পত্নীপ্ৰসাদ নিমিনৱ সিদ্ধংবাদ আদ্য দশম প্ৰথম স্কন্ধ ভাগৱত প্ৰথম স্কন্ধ আদ্য দশম নিমিনৱ সিদ্ধংবাদ গুৰুজনাৰ যি ৰচনা সকলোখিনি আছে ভক্তি ভক্তি পদ্ধতি গুৰুজনাৰ যিমান এয়া ডবা খোল সকলোখিনি আছে ইয়াৰ ভিতৰতে কাঠৰ উৰল এয়া পুৰণি খুটাৰ অংশ বিশেষ অকণমান পাইছে সেইটো তেওঁলোকে ধুনীয়াকৈ ৰাখিছে গুৰুজনাৰ শয্যা সম্ভাৰ তোলা এইবিলাক গুৰুজনাই হৈছিল শাস্ত্ৰ ৰখা পিতলৰ গুৰুজনাৰ দিনৰ কাঠ আৰু তামোল বাকচ এই মুখাবিলাক গুৰুজনাই ভাওনাত যিবিলাক হেৰি কৰিছিল এই মুখাবিলাক মুখাবিলাক কাঠেৰে নিৰ্মিত মুখা নাটৰ শৰাইখন লৈ লওক শৰাইখন আপোনালোকক দেখ এইটো স্থানতে বহিছিলে গুৰুজনাই কেলিকদম এইখিনিত এইটো অলপ গছটো চুই দিবা যোৱা সেই কেলিকদম সেইটো গুৰুজনাই ৰোৱা সেইটো এইজোপা এইটো কেলিকদম ইয়াতে ইয়াতে বহি গা ধুইছিলে ন ইয়াতে বহি গা ধুইছিলে গুৰুজনে ইয়াতে বহি গা ধুইছিলে গুৰুজনে
হা হ্যাঁ ৰ'ব মই ক'ম কৃষ্ণ এটা ভাগ দিব লাগিল শংকৰদেৱে নিজে কৈছে যে আপুনি মোক যিহেতু কাষ্টত ডাঙৰ সেইটোকে আপুনি মোৰ পূবত থাকক তেওঁ তাতে পূবত আছিল আৰু এইটো দামোদৰ দেৱৰ হয় ন দামোদৰদেৱে তাতে কৰিছিল মাটি কম কাৰণে লেফ্ট চাইডে PW ঘূৰি এই দামোদৰ দেৱৰ থান আমাৰ পিছফালে পাটবাউসী সত্ৰৰ পিছফালে আছে নহয় জানো এতিয়া আমি নাই এইটো দামোদৰ দেৱৰ থান এই গাছডাল যেতিয়া ৰুইছিল এইডাল কেৱল যোৱাডালৰ পিছত পৰৱৰ্তী সময়ত এই গছডাল হৈছিল ইয়াত নাই আমাৰ ইয়াত হয় নেকি সেইখন খুব সম্ভৱ বৰদোৱাত আছে হয় হয় না আমাৰ হেৰিটো ধাৰণাটো ঠিকে আছে মানে গুৰুজনে নাই নাই ঠিকে আছে আমি যিটো বিষয়ে আমি আহিছিলোঁ ভক্তি প্ৰদীপ শাস্ত্ৰভাগ দৰ্শনৰ কাৰণে আমাৰ ইয়াতে গুৰুজনাই ইতিমধ্যে ভক্তি প্ৰদীপটো দেখা নগ'ল বাকী যিমানবিলাক আছে সকলোখিনি পালোঁ ভক্তি প্ৰদীপ ভাগ আমাৰ মানে যিহেতু গুৰুজনাই ডেকা অৱস্থাতে লিখিছিলে সেইকাৰণে চাগে বৰদোৱাৰতে আছিলে আমি তালৈও যাব লাগিব অকণমান গণকুচি যাম নাথাকিব যেন পাইছোঁ কিন্তু বৰদোৱাত থাকিব লাগে গণকুচিটো হৈছে আমাৰ এয়া কালিন্দী আইৰ বাসগৃহ এইভাগ আছে হেৰি আপোনাৰ সেই বাগৃহ আৰু ইয়াতে সেই পানী কাপোৰ আছে আছে এইকেইটা নিৰ্মাণ কৰি আছে নতুনকৈ কুঁৱাটো ক'ত আছে বুজিছ এইটো গা ধোৱা এইটো এয়া কালিন্দী আইৰ পাট কুঁৱা ভাগ গা ধোৱা 4/9/98 ভূমিকম্পত ভাঙি দিছিলে এইটো ন 88 চনত হয় মহাপুৰুষ মাধৱদেৱ আগতে এইফালেদি আহে আৰু তেখেতে গণকুচিৰ পৰা আহে এইফালেদি আহে গণকুচিৰ পৰা আহে নাৱত আহে আৰু গুৰুজনা ইয়াত থাকে গুৰুজনাক ইয়াত সেৱা শুশ্ৰূষা কৰি তেখেতে আকৌ পুনৰ মানে নাৱত উঠি গুচি যায় বুজিছেনে আৰু পিছফালে সেয়া এই দামোদৰ দেৱ নাও ইয়াতে ৰখাই কিনে 15 বছৰ আছিল 15 বছৰ আছিল ইয়াতে গতিকে আমাৰ যিটো কাৰণত আহিলোঁ অৱশ্যে তথ্যটো আমি ভুল পালোঁ আচলতে সেইটোৱেতো মই সেই কৈছোঁ কিছুমান বস্তু দেখুওৱা নাই কিছুমানে নাই বুলি কৈছে কিছুমানে আছে বুলি কৈছে সেইটো কাৰণে আমি প্ৰামাণিক হ'ব পৰা নাই নহ'লে বৰদোৱাৰত পাম বুজিছেনে মূল আসন ভাগ তাৰ পৰা আনিছোঁ গুৰুজনাৰ আসন ভাগ কনষ্ট্ৰাকশ্যনৰ কাম চলি আছেতো পালোঁ বাউসী সত্ৰৰ পৰা আমি বৰ্তমান ওলাই আহিছোঁ আমাৰ পৰম শ্ৰদ্ধাৰ ফুকন প্ৰভু আছে আমি ইয়াৰ অকণমান অনুভৱ আমি আপোনালোকৰ মাজত প্ৰকাশ কৰিবৰ কাৰণে আমাৰ পৰম শ্ৰদ্ধাৰ ভাৱজনক সেৱা জনালোঁ কৃষ্ণ কৃষ্ণ জয় গুৰু শংকৰ কৃষ্ণ পৰম শ্ৰদ্ধাৰ এই আমাৰ যিটো দল ইয়ালৈ আহিছিল দলটোৰ নেতৃত্ব বহন কৰা আমাৰ মূলৰ প্ৰচাৰ শাখাৰ সদস্য তাঁতী প্ৰভুজনাকে প্ৰমুখ্য কৰি আমাৰ সহকাৰী সম্পাদক প্ৰভুজনা প্ৰচাৰ শাখাৰ দায়িত্ব থকা ভাৱমস্ত সকলো চৰণত আমি সেৱা নিবেদন কৰিছোঁ আমি আজি ইয়ালৈ আহি সঁচাকৈ নতুন এটা ৰূপ দেখিবলৈ পালোঁ গুৰুজনাৰ যি সংস্কৃতিবিলাক তেখেতলোকে ধৰি ৰাখিবলৈ চেষ্টা কৰিছে এইখিনি ক্ষেত্ৰত অতি ভাল লাগিছে তেওঁলোকে গুৰুজনাৰ যিবিলাক পুৰণি বস্তু আছে পুৰণি সম্পদ আছে সকলো সম্পদ এক সুন্দৰ হিচাপে সংৰক্ষণ কৰিবলৈ চেষ্টা কৰিছে এটা ভাল পদক্ষেপ হৈছে কাৰণ গুৰুজনাৰ বস্তুসমূহ যদি আমি সুন্দৰভাৱে সংৰক্ষণ নকৰোঁ তেতিয়া নিশ্চয়কৈ আমাৰ মাজৰ পৰা হেৰাই যাব এইটো অতি সুন্দৰ হৈছে সুন্দৰ প্ৰচেষ্টা আমি ইয়াৰ যিসকল
বাপ বান্ধৱে এই দায়িত্ব বহন কৰিছে তেখেতলোকক আমি কৃতজ্ঞতাৰে সেৱা নিবেদন কৰিছোঁ। কৃষ্ণ কৃষ্ণ প্ৰভু ভগৱন্তৰ মহাপুৰুষ গুৰুজনাৰ যি 15 বছৰ কাল ইয়াতে থকা বুলি আমি গম পাইছিলোঁ। সেই সূত্ৰে আমি আহি উপস্থিত হৈছিলোঁ। আমাৰ পৰম শ্ৰদ্ধাৰ দত্তপ্ৰভুজনাৰ আমি লগ পাই খুব আমি আহি ইয়াত আমি এটা পৰম শান্তি লাভ কৰিছোঁ আৰু বাপজনক অকণমান অনুভৱ দাঙিবলৈ সেৱা জনাইছোঁ। মাধৱ কৃষ্ণ জয় গুৰু শংকৰ। সঁচাই আমি অভিভূত হৈছোঁ এই ভকতি প্ৰসাদ অনুষ্ঠানৰ তৰফৰ পৰা। আমি ভক্তিপতি ফাষ্টভাগীৰ আচলতে অনুসন্ধান কৰিবলৈ আহিছিলোঁ, কিন্তু দুৰ্ভাগ্যবশতঃ আমাৰ যিটো ইনফৰ্মেশ্যনটো কিছু ভুল হ'ল। আচলতে বৰদোৱা সত্ৰতে বস্তুটো আছে বুলি আমি ইয়াতে গম পাইছোঁ। তথাপিতো আমি এই অনুষ্ঠানলৈ আজি আহি সঁচাই অভিভূত হ'লোঁ এইকাৰণেই যে গুৰুজনৰ সময়ৰ যথেষ্টখিনি সম্পদ এই পাটবাউসী সত্ৰত সুৰক্ষিত কৰি ৰাখিছে, সংৰক্ষণ কৰি ৰাখিছে। ইতিমধ্যে সত্ৰভাগীৰ কনষ্ট্ৰাকশ্যনৰ কাম চলি আছে। তথাপিতো এই সত্ৰভাগী পৰিচালনাত থকা বাপাইসকলে অতি সুৰক্ষিতভাৱে সকলো সম্পদ গুৰুজনাৰ সৃষ্টিৰ প্ৰথম স্কন্ধৰ পৰা আৰম্ভ কৰি নাটসমূহো ইয়াত সংৰক্ষণ কৰি ৰাখিছে। আমি অভিভূত হৈছোঁ আৰু অসম চৰকাৰৰ যি ব্যয়বহুল প্ৰচেষ্টাৰে সত্ৰভাগী নৰূপত সজাবলৈ প্ৰয়াস কৰি আছে, আমি অসম চৰকাৰকো ধন্যবাদ জনাইছোঁ আৰু এই সত্ৰখনৰ লগত জড়িত সমস্তখিনিকে আমি কৃতজ্ঞতা আৰু ধন্যবাদ জনাই আমি আমাৰ অনুভৱ সামৰিছোঁ। আশা ৰাখিছোঁ এই সত্ৰভাগী চিৰস্থায়ী হ'ব আৰু এই সত্ৰভাগীৰ জৰিয়তে গুৰুজনাৰ আচলতে অস্তিত্ব আমি বিচাৰি পাইছোঁ। কালিন্দিয়াৰ খাটৰ পৰা আৰম্ভ কৰি সকলোখিনি বস্তু ইয়াতে আমি দৃষ্টিগোচৰ হৈছে, গুৰুজনাৰ পদচিহ্ন দৃষ্টিগোচৰ হৈছে, সকলোখিনি সুৰক্ষিত কৰি ৰাখিছে। আমি সঁচাই গুৰুজনাৰ শৰীৰৰ স্পৰ্শ পোৱাৰ দৰে অনুভৱ হ'ল। আমি ধন্যবাদ জনাইছোঁ। জয় গুৰু শংকৰ মাধৱ কৃষ্ণ। ধন্যবাদ বাপজন কৃষ্ণ। আমি আমাৰ আই এগৰাকী গৃহত আছিলোঁ আমি পাটবাউসী সত্ৰ। এতিয়া আমি যাবলৈ ওলাইছোঁ। আমি এতিয়া যাত্ৰা কৰিম গণকুছি সত্ৰৰ পৰা। আমি এনেকুৱা কৰি বৰপেটা সত্ৰ যাম আৰু বৰপেটা সত্ৰৰ পৰা আমি সৰুপেটালৈ যাম। গতিকে সমস্তৰে শ্ৰীচৰণত সেৱা জনালোঁ। কৃষ্ণ জয় গুৰু শংকৰ। আমি উপস্থিত হৈছোঁ এয়া গণকুছি সত্ৰলৈ আহিছোঁ আৰু এই সত্ৰত আমি এতিয়া সোমাই যাম ভিতৰলৈ। অকণমান খন্তেক চাম। জয় গুৰু শংকৰ সৰ্বগুণা কৰ যা কৰি নাই উপাম তুহাৰি চৰণ কৰেনো শত কোটি বাৰে কৰোঁ প্ৰণাম। এই আমি গণকুছি সত্ৰলৈ গুচি আহিলোঁ। এইটো শ্ৰী ৰাম আটৰ ভেটি। আপোনালোক চাওক গুৰুজনাৰ ইয়াত একদম বৃন্দাবনৰ নিচিনা কৰি ৰাখিছে আৰু ধুনীয়া, বৰ সুন্দৰ। এয়া চাওক, ইয়াতে 10 অৱতাৰ অংকন কৰিছে। মৎস্য কুৰ্ম নৰসিংহ বামন পৰশুৰাম হৰিৰাম। গতিকে বহুত সুন্দৰ এটা পৰিৱেশ। কৃষ্ণ কৃষ্ণ। কোনটো হয় বা? অঁ, এইখনত আছিলে ন? হা? অঁ, এইয়া মহাপুৰুষ মাধৱদেৱে। আপুনি নাই অহা ন আগতে? হা, এই সেৱা কৰা এইটো গুৰুজনাই মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে নিজ হাতে ৰোপণ কৰা এইজোপা ৰঙিয়াল ফুল। মহাপুৰুষ মাধৱদেৱে নিজ হাতে ৰুইছিলে। গতিকে আজিলৈকেও ধুনীয়া কৰি সংৰক্ষণ কৰি ৰাখিছে। কিমান হয়।
এয়া মাধৱদেৱৰ মহাপুৰুষ মাধৱদেৱৰ ব্যৱহাৰ কৰা পাটনাদ গণককুছি সত্ৰৰ ঐতিহাসিক ইয়াতে কুঁৱাটো আছে এয়া মহাপুৰুষ মাধৱদেৱে ব্যৱহাৰ কৰিছিলে গতিকে এয়া সংগ্ৰহালয় ইয়াতে আমি তথ্যটো পালোহেঁতেন পুখুৰীটো চাই আহিম বলক ইয়াত যিজন আছিলে ইয়াত নাই নেকি বাৰু মানুহজন গণককুছি সত্ৰ এইবিলাক বাঁহৰে এইটো চব বাঁহৰ নহয় এইটো পকাহে এইটো পকাৰ হয় পকাৰ পকাৰ বাঁহৰ নিচিনা বনাইছে হয় নহয় পকা 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 চব পকা এয়া পুখুৰীটো বৰ সুন্দৰকৈ এয়া পকা ইয়াত ডাঙৰ ডাঙৰ মাছ আছে চক এয়া চাং লক্ষ্মী নাৰায়ণ আছে হা লক্ষ্মী নাৰায়ণ নাভি কমলৰ পৰা ব্ৰহ্মা জন্ম হৈছে ইয়াৰ এটা প্ৰকৃতিৰ সৌন্দৰ্য এটা আছে চক কিমান ধুনীয়া মহাপুৰুষ মাধৱদেৱ ইয়াত 18 বছৰ কিমান দিন আছিলে ছমাহ আমাৰ এয়া 18 বছৰ ছমাহ আছিল গতিকে পুখুৰীত গা ধুইছিলে মহাপুৰুষ মাধৱদেৱে আৰু এই পুখুৰীটো অকণমান আমিও চুই আহিম পানীটো বাপ অকণমান লওকচোন এই ভিডিঅ'টো কৰা মই পানীটো অকণ চুবলৈ যাওঁ ভিডিঅ'টো বন্ধ আছে নে চলি আছে মাধৱ আমাৰ মহাপুৰুষৰ জনাৰ একান্ত শুদ্ধ সেৱক আমাৰ দুলাল ফুকন বাপ আৰু আমাৰ অনিল তাঁতী বাপ দুজনে এই পুখুৰীত নিৰ্মল পানীত আহি কেনে মুখ ধুবৰ কাৰণে আগবাঢ়িছে কৃষ্ণ মাধৱ হয় ছাৰ মাধৱ গতিকে আমি এই পবিত্ৰ স্থানত আহি নিজকে বৈকুণ্ঠৰ অনুভৱ কৰিছোঁ আমাৰ মাজত উপস্থিত আছে আমাৰ পৰম শ্ৰদ্ধাৰ দুলাল ফুকন প্ৰভু জয় গুৰু শংকৰ হয় মহাপুৰুষ মাধৱদেৱৰ স্থান আৰু আমাৰ মাজত আছে তুলেশ্বৰ বৈশ্য প্ৰভুজনা আৰু আমি একেলগে আহি আজি গুৰুজনাৰ যি পবিত্ৰ স্থানবিলাক আমি দৰ্শন পাই আমি অত্যন্ত সুখী হৈছোঁ জয় গুৰু শংকৰ মাধৱ কৃষ্ণ মহাপুৰুষ মাধৱদেৱৰ এফাকি ঘোষা আপুনি গাই দিয়ক প্ৰভু কৃষ্ণ কৃষ্ণ প্ৰভু ভগৱন্ত অনন্ত ঈশ্বৰ প্ৰপন্ন জনতাৰ তুমি প্ৰিয়তম পৰম দেৱতা জানি ললো ৰাম জানিয়া ললো কৃষ্ণ কৃষ্ণ ঔ হৰি কৃষ্ণ ঔ হৰাম নম কৃষ্ণ মাধৱ কৃষ্ণ আমি এই বৰপেটা সত্ৰলৈ আহিলোঁ আমাৰ পঞ্চদাৰ বাপ বৰপেটা সত্ৰ আমি দৰ্শন কৰিবলৈ আহিলোঁ এয়া আমাৰ এগৰাকী বৈশ্য বাপৰ ধুনীয়া ৰং চং মাৰি চকাচক হৈ গৈছে কৃষ্ণ কৃষ্ণ চাহ লৈছোঁ বৰপেটা সত্ৰত আহি উপস্থিত হৈছোঁ পৰম শ্ৰদ্ধাৰ এফালে দত্তপ্ৰভু ঘূৰি দিয়ক জয় গুৰু শংকৰ মাধৱ 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 এয়া বৰপেটা সত্ৰ আমাৰ এগৰাকী আছে আৰু সকলোৰে শ্ৰীচৰণত সেৱা জনালোঁ কৃষ্ণ এগৰাকী আছে বৈশ্যপ্ৰভু ক'ত গ'ল নাজানো গাড়ীখন হেৰি কৰিলে হয় এয়া আপোনাকো উঠালোঁ একদম ধুনীয়াকৈ উঠালোঁ এইটো লগত লওক হয় হয় আমাৰ ভাইটি আহিছে বৰপেটা সত্ৰলৈ আমি উপস্থিত হৈছোঁ আজি সকলোৱে আহিছোঁ বৰপেটা সত্ৰ সেয়া অনিল বৰুৱা বাপ বহি আছে তাত সেয়া ৰাজহাঁহ চক কিমান ৰাজহাঁহ এয়া হয়নে গুৰুজনাৰ
কীৰ্তন দশম ঘোকা ৰত্না বুলি এটা আমি সেৱাটো কৰি ল'ম মুখ্য দুৱাৰ হয় হয় কৃষ্ণ হয় জয় হয় কৃষ্ণ হ'ব আপুনি কৰলে হ'ব কৃষ্ণ আমি উপস্থিত আছোঁ এয়া বৰপেটা সত্ৰ মূল এটা আমাৰ মাধৱ মাধৱ কৃষ্ণ 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 এইটো হৈছে হয় তুলসী খুঁটা এয়া সত্ৰৰ খুঁটা হয় নেকি নহয় আমি ইমান নাজানো যে এইবিলাক ফটো তুলি থাকক আপুনি মানুহ নুঠিব আচ্ছা আচ্ছা হ'ব কৃষ্ণ মূল আসন ভাগ আছে গুৰু আসন বাৰু কৃষ্ণ প্ৰসংগ হৈ গ'ল একবাৰ হৈ গ'ল দুইবাৰ হ'ল অঁ অঁ আমি এইফালেদি যাম এয়া আসন বৰপেটা সত্ৰত আমি উপস্থিত হ'লোঁ মই আৰু বৈষ্ণৱভাৱে ভিতৰেদি গৈছোঁ ধুনীয়াকৈ চাইছোঁ মাধৱ তাই গুৰুজনাৰ দিনাৰ এই চব কিমান ওখ হয়নে বাৰু কৃষ্ণ হয় হয় এইটো বনাইছে আৰু ধুনীয়াকৈ দবা ভাগ আছে দবা পুৰণা ঐতিহাসিক অক্ষয় বন্তিটো ইয়াত আছে অক্ষয় বন্তি ইয়াত আছে এইটো গুৰুজনাই জ্বলোৱা অক্ষয় বন্তি এয়া বৰপেটা অক্ষয় বন্তি কৃষ্ণ অক্ষয় বন্তি ইয়াত জ্বলি আছে মাধৱ মাধৱ কৃষ্ণ কৃষ্ণ মাধৱ হে ৰাম নাৰায়ণ কৰোণাই কৃষ্ণ ইয়াতে এভাগ আছে ইয়াত কৃষ্ণ কোনোবা বহি আছে নিচিনাই লাগিলে ন হা কৃষ্ণ কৃষ্ণ অহা ৰাস্তাটো আমি গৈছিলোঁ গুৰুজনাৰ ওচৰত নাই এইটো ৰাস্তাটো অঁ এইটোৱে হয় অঁ নাগ দেৱতাই স্তুতি কৰিছে ন এইটো বনাইছে বনাই আছে এতিয়া কৃষ্ণ ৰাতি 12টা 1টা আগতে ৰাতিপুৱা আহিছিল এতিয়া মানুহবিলাকৰ কষ্ট হয়তো ঢেৰ মানুহ কালি আকৌ গৰম আছে কালি গৰম মানে সভা ৰাখি কালি আমাৰ 4টা ঘূৰা ৰাতিপুৱা 4টা ৰাতি ধেমালি কৰিব ৰাতি নাটক আছে অংশ ভিতৰতে আৰু পিছদিনাখনো কীৰ্তন মহোৎসৱ ৰাতিপুৱা 8টাৰ পৰা আৰম্ভ হ'ব আৰম্ভ হৈ ভোজন ব্যৱহাৰ কৰা হ'ব কৃষ্ণ ৰাতি ধেমালি বজোৱাৰ পাছত অকল দেখা বা অকল প্ৰাৰ্থনা যে আমি যে উৎসৱটো হ'ব এই বিষয়টো লৈ আমাৰ কি হ'ব আগদিনাখন এতিয়া আপোনাৰ কালি কৰিব আজি সন্ধিয়া সময়ত মানে কাকতি আছে কাকতি মানে বংশ ৰাখিব কাকতিয়ে মানে হেৰি কৰিছে
মুঠতে আছে এয়া মথুৰা আতা দাসৰ বাপৰ যিটো তো বিছনা মথুৰা আতা এটা আছিল তেওঁ বুঢ়া আতা ইয়াতে আছে এইটো বিটি আমাৰবিলাকৰ ডাঙৰ ডাঙৰ ঘৰ লাগে আটাসকলৰ সৰু সৰু ঘৰতে আছে ইয়াতে আছে আৰু এভাগ ৰ'ব এইটো কি এইটো এইটো গোলটো এই গোলটো কি কৈছ হা গোলটো কি কোনটো এইটো ইয়াতো আছে গুৰুজনৰ কিবা এটা আছে বলক চাই যাওঁ বুঢ়া এটা বুলি কয় এইটো কি বুলি কয় নহয় ইয়াত হেৰি আছে কি কয় এইটো চৰণ চিহ্নই আছে এইটো 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 হা, ৰামাতাৰ এইটো হা ৰাম আতাৰ ইয়াতে আছে ৰামাতা ইয়াতে আছে ইয়াতে চৰণ চিহ্নটো আছে ইয়াত লিখা আছে হা মাধৱদেৱৰ এয়া বাসস্থানটো মহাপুৰুষ মাধৱদেৱৰ বাসস্থান ইয়াতে আছে ইয়াতে ইয়াত থাকিল আছে লেটেকু পুখুৰীৰ পৰা আহিছিলে ইয়াত বুকখন আনিলোঁ হয় কৃষ্ণ এখেত গুৱাহাটী এটা তিনিচুকীয়াৰ পৰাও আহিছে হয় কৃষ্ণ প্ৰভু হয় আমি অনিল তাঁতী নাম আমাৰ আপুনি ইউটিউবত কেতিয়াবা পাইছে নেকি ভাগৱত ব্যাখ্যাত চাব পাৰে দেই হয় কৃষ্ণ আমি কিছুমান তথ্য বিচাৰি আহিলোঁ কৃষ্ণ আমি পৰম শ্ৰদ্ধা এতিয়া বৰপেটা সত্ৰত আছোঁ আমাৰ আইগৰাকীয়ে ভকতি প্ৰসাদৰ ফালৰ পৰা আমাৰ তথ্য সংগ্ৰহ কৰিবৰ কাৰণে আহিলোঁ আৰু ভকতি প্ৰসাদ ভক্তিপদী শাস্ত্ৰভাগ ইয়াত আছে বুলি প্ৰামাণিকভাৱে ক'লে ইয়াত আছে ভক্তিপদী শাস্ত্ৰভাগ ইয়াত আছে বুলি ক'লে আছে বুলি ক'লে কিন্তু কাতি মাহতে দেখাব পাৰিম বুলি ক'লে এপ্লিকেশ্যন কৰিব লাগিব তাৰমানে ইয়াৰ সত্ৰাধিকাৰজনে আমাক ক'লে যে এতিয়া আমি এইভাগ দেখাব নোৱাৰিম কাৰণ এতিয়া মানে ভাদ্ৰ মাহত আৰু হেৰি চলি আছে ভক্তিপ্ৰদীপ আছে তেওঁ সত্ৰাধিকাৰজন ক'লে বাবুল দাস বৰপেটা সত্ৰাধিকাৰ আহিব লাগে কৈছে 30 তাৰিখৰ পিছত থকাটো আছে কিন্তু হেৰি আৰু এপ্লিকেশ্যন 2খন পৰি আছে মানে তেওঁলোকেও চাব মানে গৱেষণা কৰিবলৈ আহিব বাহিৰৰ পৰা দুজন আমাৰ গৱেষণা বুলি কৈছে আমিও এপ্লিকেশ্যন দি দিম লাগিলে আমি মোবাইলতে পঠিয়াই দিম তো এইটো আমাক তথ্য সহকাৰে কৈছে কথাটো আমি সত্ৰাধিকাৰ লগত পাতিলোঁ কথা তো আমি ইয়াতে কথাটো তেতিয়াহ'লে আপুনি কথাটো কৈ দিয়ক জয় গুৰু শংকৰ সৰ্বগুণাকৰ যা কৰি নাহি উপাম তুহাৰী চৰণকো ৰেণুহত কোটি বাৰে কি প্ৰণাম কৃষ্ণ আমি আছোঁ বৰ্তমান আমাৰ ভকতি প্ৰসাদৰ এটা টীম সত্য সন্ধানৰ মানে অন্বেষণ কৰি আহি উপস্থিত হৈছোঁ আমি বৰপেটা সত্ৰত আমি গণকুচি সত্ৰ আৰু অকণমান ইফালে হৈ যাওঁ গৰমটো পৰিছে গণকুচি সত্ৰ আৰু লগতে আমি পাটবাউসী সত্ৰত গ'লোঁ ভক্তিপ্ৰদীপ শাস্ত্ৰভাগ আমি পাম নেকি বিচাৰি গুৰুজনাই লিখা কিন্তু আমি তাত পাটবাউসী সত্ৰত আটাইকেইটা গুৰুজনাই লিখা সুন্দৰভাৱে আমি দৰ্শন পালোঁ আমি কৃতাৰ্থ হ'লোঁ কিন্তু ভক্তিপ্ৰদীপ শাস্ত্ৰভাগ আমি নাপালোঁ পাটবাউসীত আৰু আহি বৰপেটা সত্ৰত উপস্থিত হয় আমি সত্ৰাধিকাৰ ডক্টৰ বাবুল চন্দ্ৰ দাস বাপক মানে আমি যেতিয়া আমি যোগাযোগ কৰিলোঁ লগ ধৰি তেখেতে আমাক আসনত বহুৱাই ধুনীয়াকৈ তেখেতে কৈছে যে আমাক মানে নিজেই গুৰুজনাই লিখা ভক্তিপ্ৰদীপ শাস্ত্ৰভাগ আছে কিন্তু এনেকুৱা জেগাত আমি ৰাখিছোঁ বস্তুটো এতিয়া আপোনালোকক দেখাব পৰা অৱস্থাত নাই গতিকে এই বিষয়ে আমাৰ পৰম শ্ৰদ্ধাৰ আমি কৰুণা দত্ত বাপ আৰু আমাৰ ফুকন বাপক আমি দায়িত্বটো অৰ্পণ কৰিছিলোঁ তেখেতে অকণমান আপোনালোকৰ মাজত অনুভৱ দাঙিব কৃষ্ণ জয় গুৰু শংকৰ মাধৱ ইতিমধ্যে আমাৰ তাঁতীবাবে সমস্তখিনি ব্যৱগত কৰিছে আমাৰ বৈশ্যবাপো আছিলে লগত বৈশ্যবাপ লগত আছে আমি ভকতি প্ৰসাদ এই ভ্ৰাম্যভাগ আধ্যাত্মিক মঞ্চৰ পৰা যিহেতু আপোনালোক জ্ঞাত আমাৰ এই মঞ্চটিত ধাৰাবাহিকভাৱে ভক্তিপ্ৰদীপ শাস্ত্ৰভাগী কীৰ্তনৰ বিশ্লেষণ প্ৰভাতী বেলা হৈ আছে পুৱা এই শাস্ত্ৰভাগীৰ প্ৰকৃত যিভাগ সাঁচিপতীয়া শাস্ত্ৰ গুৰুজনাই লিখা এই সাঁচি পাতৰ শাস্ত্ৰভাগ আমি বিচাৰি পাটবাউসীত আছে বুলি গম পাই ইতিমধ্যে আমি আজি এটা সজাতি দল আহিছিলোঁ আমি পাটবাউসীত শাস্ত্ৰভাগী যিহেতু নাপালোঁ আহি আমি গণকুচি সত্ৰত পৰা আহি এয়া বৰপেটা সত্ৰত আমি উপস্থিত হ'লোহি বৰপেটা সত্ৰৰ ইতিমধ্যে
সত্ৰাধিকাৰ সন্মানীয় শ্ৰদ্ধাৰ ডক্টৰ বাবুল দাস প্ৰভুজনাই আমাৰ আগত ব্যক্ত কৰিছে। এই শাস্ত্ৰভাগ তেওঁলোকৰ ওচৰত আছে। ডেকা সত্ৰ নেকি? গতিকে তেখেতলোকৰ সত্ৰ নিয়ম যে এই ভাদ আৰু আহিন মাহত এই শাস্ত্ৰভাগী তেওঁলোকে দৰ্শন কৰাব নোৱাৰে। কাতি মাহত শাস্ত্ৰভাগী আমাক দৰ্শন কৰাব, কিন্তু তেওঁলোকক এটা নীতিগতভাৱে আবেদন কৰিব লাগিব। ইতিমধ্যে গৱেষণাৰ কাৰণে 2খন আবেদন তেওঁলোকৰ হাতত জমা আছে আৰু মিটিং পাতিব আৰু আমাৰখন 3য়খন আবেদন হ'ব। আমি ইতিমধ্যে আবেদন দিয়া মনস্থ কৰিছোঁ। আমি আমাৰ ভকতি প্ৰসাদৰ আমাৰ কমিটিৰ লগত আলোচনা কৰি আমি নীতিগতভাৱে তেওঁলোকক আবেদন দাখিল কৰি কাতি মাহত পুনৰবাৰ আহি ভকতি প্ৰসাদ অনুষ্ঠানৰ জৰিয়তে আহি আমি শাস্ত্ৰভাগী অধ্যয়ন বা শাস্ত্ৰভাগী দৰ্শন কৰিবলৈ সমৰ্থ হ'ম আৰু আমাৰ জৰিয়তে আমাৰ ভকতি প্ৰসাদৰ জৰিয়তে আমি সমস্তজনকে এই শাস্ত্ৰভাগীৰ ইতিহাস সম্বন্ধীয় সকলোখিনি ব্যাকত কৰিবলৈ তথ্য আমি ব্যাকত কৰিবৰ কাৰণে সমৰ্থ হ'ম বুলি আশাবাদী। আমি এইখিনি কথা আজি ভকতি প্ৰসাদৰ এই অনুষ্ঠানৰ জৰিয়তে সমস্তজনক আমি বস্তুটো আজি সাৰ্থক বুলি ভাবিছোঁ। মানে আধাটো আমি সাৰ্থক, মানে সম্পূৰ্ণ এতিয়া যেতিয়া দৰ্শন পাম তেতিয়া আমি সম্পূৰ্ণ এতিয়া সত্ৰাধিকাৰটো যেতিয়া কৈ দিলে আমাক, গতিকে আমি সকলোৰ শ্ৰীচৰণতে ভক্তিপূৰ্ণ সেৱা জনাই আমি এই চমুকৈ আপোনালোকৰ মাজত ভিডিঅ'টো প্ৰেৰণ কৰিলোঁ। জয় গুৰু শংকৰ মাধৱ কৃষ্ণ কৃষ্ণ। আইগৰাকী আমাৰ সাক্ষীও আছে আৰু কথা পাতি আছে। উষাৰাণী ডেকা আইগৰাকীয়ে কথাও পাতিছে। হয়, সাৰ্থক হৈছে। আজি মুখ্য দুৱাৰৰ পৰা আমি আহি গৈছোঁ। 482 সপ্তাব্দ 1853 চনত কৃষ্ণ। আমি শ্ৰীমন্ত শংকৰদেৱ সংঘ 9 1981 চনতে 533 চনতে কাৰ্যালয় এইটো আঞ্চলিক বৰপেটা আঞ্চলিক। আমাৰ শংকৰ সংঘৰো এটা দেখি গ'লোঁ, ভাল লাগিলে কৃষ্ণ। আমি পৰম শ্ৰদ্ধাৰ মৃত্যুঞ্জয় ডেকা বাপক লগ পালোঁ বৰপেটা সত্ৰত আহি। আমি নথৈ আনন্দিত হ'লোঁ। আমাৰ বাবুজনৰ নামটো কি আছিল? নমস্কাৰ, মোৰ নাম পাৰ্থপ্ৰতিম দাস আৰু আমাৰ পৰম শ্ৰদ্ধাৰ পাঠক বাপ। মোৰ নাম শ্ৰী ইৰাণ পাঠক বাপ আৰু লগতে নমস্কাৰ, মোৰ নাম শ্ৰী নিৰ্জু দাস বাপ আহিলে। আমি যোৱাবাৰো আহিছিলোঁ, আমাৰ বাপৰ ঘৰত চাহ তাহ খাই গৈছোঁ আৰু এইবাৰ আহিলেও আমি এটা তথ্য বিচাৰি ভক্তি প্ৰদীপ শাস্ত্ৰভাগ ইয়াত আছে বুলি আমাক সত্ৰাধিকাৰে ইতিমধ্যে ক'লে, কিন্তু আহিনৰ শেষতহে আমাক দৰ্শন কৰাব বুলি ক'লে। আৰু এখেতলোকে নিৰসিংহ যাত্ৰা ভাওনা, গুৰুজনাৰ মহান অৱদান, দৈতাৰী ঠেকুৰৰ যি নিৰসিংহ যাত্ৰা অংকীয়া ভাওনাখন এখেতলোকে প্ৰস্তুত কৰিছে ডেকাসকলে। আমি আহি তেখেতলোকক লগ পাই পৰম সুখী হ'লোঁ, ধন্যবাদ দিছোঁ। জয় গুৰু শংকৰ কৃষ্ণ। আগবাঢ়িছোঁ আৰু দেই। হয় হয়, আমি দক্ষিণ দুৱাৰেদি সোমাইছিলোঁ, গতিকে দক্ষিণ দুৱাৰেদি আমি মানে পূব দুৱাৰৰ পৰা আমি ওলালোঁ আৰু এতিয়া আমি যাত্ৰা কৰিছোঁ। আমাৰ গাড়ী ৰখা আছে এয়া কৃষ্ণ। জয় গুৰু শংকৰ। আমাৰ পৰম শ্ৰদ্ধাৰ বাপজনক লগ পালোঁ। বাপে শ্ৰীমন্ত শংকৰদেৱ সংঘৰে, শংকৰ সংঘৰে বাপ আমাৰ শংকৰ সংঘৰে এয়া ভৱানীপুৰ সত্ৰ এয়া লাগি আছে। আমি যোৱাবাৰ আহিছিলোঁ ইয়াত পাঠত বাখ্যাত, বাপে আহিছিলে কৃষ্ণ। আমাৰ বাপ বাপ বাৰু এইটো পাতিব। এই শংকৰ সংঘৰে আমাৰ বাপজনক সেৱা এটা জনাই লওক, মিউট কৰি লওক। হয় বাপ কৃষ্ণ, মিউট কৰি লওক। আমাৰ অনুষ্ঠানৰ ভকত কৃষ্ণ 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 কৃষ্ণ। হয় সেৱাজনক কৃষ্ণ।